পাইছো মই মই তেখেতে মুখৰ ওচৰত যাব পৰা নাই মই তেখেতে মতে আছে এই মুহূৰ্তত যে আপোনালোকে টেষ্ট কৰি 100% মই কৈছো মদৰ গুণ এতিয়া আপোনালোকে নমাই আনি চাওক আপোনালোকে টেষ্ট কৰি আছে তাৰপিছত মানে আইচি ছাৰৰ ওচৰত যাব বিচাৰিছো আইচি ছাৰ তেখেতো অভিযোগ বাহিৰত ঘৰৰ ৰুমৰ ভিতৰতো নহয় মই মইদাবাৰী ফায়াৰ ব্ৰিগেড যিটোখন অভিযান অগ্নি আৰু নিৰ্বাপক বাহিনী সেৱা অষ্টম যিখন আছে মইদাবাৰী জিলা মৰিগাঁও জিলাৰ ইয়াত মই আহিছোঁ আহি পেলাই মই ইয়াৰ পৰা তলৰ পৰা সুধিছোঁ যে আপোনালোকৰ আই চি ছাৰ আছে নেকি কৈছে আপুনি কোন মই বোলো মই এজন টিচাৰ কোন স্কুলৰ মই কৈছোঁ ঢলাবাৰী এল পি স্কুলত আপোনালোকৰ আই চি জনৰ নাম জানো কি আছিল কৈছে কাক লাগে আপুনি কিহৰ আই চি লাগে কাক লাগে খুব বেয়াকৈ ব্যৱহাৰ কৰিছে মই বোলো কিবা নাম আছিল আলি নে কোন কৈছে তেওঁক নাই আৰু এজন শৰ্মা আছে তেখেতক মই কল কৰিলোঁ তেখেত কৈছে মই ঘৰত গৈছোঁ কালি আহিম মোৰ স্কুলত মানে ফায়াৰ ব্ৰিগেডৰ অলপ এটা ট্ৰেইনিং কৰাব লাগে সেই বিষয়টো মই আলোচনা কৰিব বিচাৰিছোঁ মোৰ গুণোৎসৱ আহি আছে ফায়াৰ ব্ৰিগেডৰ ডিষ্টিংগুইছ মেটাৰবিলাক কেনেকৈ বস্তুবিলাক কেনেকৈ ব্যৱহাৰ কৰিব এই বস্তুবিলাক শিকোৱাৰ কাৰণে ল'ৰা ছোৱালীক আৰু আমি শিকিবৰ কাৰণে তাত পাউডাৰবিলাক যিখিনি গেছ লাগে আছে নে নাই এই বিষয়বিলাক আলোচনা কৰিবলৈ গৈছোঁ সিদিনাখন মই বজাৰত যিজন আই চি আছে চোহাবালী তেখেতক মই লগ ধৰি কৈছোঁ কথাটো তেখেতে কৈছে ঠিক আছে আপুনি এদিন আহিব অফিচত আহিলে মই বস্তুখিনি আপোনালোকক বুজাই দিম বা লৈ যাম আমি কিন্তু পঠিয়াম আপোনালোকে তাত ট্ৰেইনিং কৰাই আহিব কিন্তু আজি যোৱাৰ পিছত মই পিছত আহিছোঁ ইয়াত কৈছে হে মাষ্টৰ উস্তাদি কৰিব আহিছে ইয়াত মোক হেৰি কৰিম হটাই দিম মোক তাৰ পৰা ঘটিয়াই ৰাখি দিছে ফায়াৰ ব্ৰিগেড অফিচত অহাৰ লগে লগে দেখা পাইছোঁ এগৰাকী মানুহক ফায়াৰ ব্ৰিগেডৰ অফিচাৰে গটিয়াই উলিয়াই দিয়া আছে মই ভাবিছোঁ তেখেত চাগে কিবা ভুল কৰিছে বা নিচাযুক্ত হৈ বুলি আহিছে বুলি চাইছোঁ প্ৰথমে চাইছোঁ সেইটো কাৰণত ঢুকোৱা নাছিলোঁ মই কিন্তু দুৰ্ভাগ্যজনক বিষয় এগৰাকী প্ৰধান শিক্ষকক এগৰাকী শিক্ষা লৈ থকা প্ৰধান শিক্ষকক যেনেদৰে গটিয়াই উলিয়াইছে কিবা কাৰণত তেওঁ আহিছিলে দৰকাৰত একদম মূল্য নিদিয়াকৈ অৱস্থ কৰিছে মানুহজন দুৰ্ভাগ্যজনক ঘটনা শিক্ষা জনাইছে বিৰোধ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ